Hello everyone, welcome to GIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 21 মাৰ্চৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 21 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ GIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC ৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব expert faculty and mentorship, comprehensive study material, regular test series and evaluation কৰা হ'ব, current affairs and answer writing on focus কৰা হ'ব আৰু আমাৰ যিমানখিনি batches থাকিব সেইখিনি small size হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক GIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া হওক আমি আজি ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আজি ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে CAPF bill gives priority to IPS officers. Government says new law will cut unnecessary litigation. এতিয়া আমি প্ৰথমতে ইয়াত কি জানিব লাগিব CAPF মানে কি হেতু জানিব লাগিব। CAPF ফৰ ফুল ফৰ্মটো হৈছে চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ। এটো কি হয় ইণ্ডিয়াৰ পুলিচ ফৰ্চৰ যেটো চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চ হয় হেতুৱে কি কৰে ইন্টাৰনেল যিমানখিনি সিকিউৰিটি বৰ্ডাৰ গাৰ্ডিং বা এন্টি ইনসাৰ্জেন্সি যিখিনি অপাৰেশন আছে সেইখিনি কাৰণে CAPF ৰেসপন্সিবল হয় আৰু ইয়াত কি পুলিচ ফৰ্স ইনক্লুড হৈ থাকে বৰ্ডাৰ সিকিউৰিটি ফৰ্স সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্স যাক আমি CRPF বুলি কওঁ সেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্স ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফৰ্স এণ্ড সশস্ত্ৰ সীমা বল এই গোটেইখিনি ইনক্লুড হৈ থাকে। এতিয়া কি হৈছে এই CAPF ৰ ওপৰত এখন বিল অনা হৈছে যিখন 2026 ত এখন সেন্ট্ৰেল গভৰ্ণমেন্টৰ প্ৰপ'জ বিল হয় আৰু এতিয়া এইখনে কি কৰিছে সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট কি কৰিছে হেতে কাউন্টাৰ ৰিঅ্যাকশন দিছে লেজিসলেশনে হেতু কাউন্টাৰ ৰিঅ্যাকশন দিছে বুলি কৈছে। এতিয়া আমি এই যে কিহৰ কাউন্টাৰ ৰিঅ্যাকশন দিছে হেতু কথা জানিবলৈ হলে ইয়াৰ হিষ্ট্ৰীটোৰ কথা অলপ জানিব লাগিব। কি হৈছিলে যে CAPF ৰ যিমানখিনি যিখিনি টপ লেভেলৰ অফিচাৰৰ পোষ্ট আছে তাত কি কৰা হৈছিল আগতে যিখিনি IPS অফিচাৰ তেওঁলোকক ইনক্লুড কৰা হৈছিল তেওঁলোকক কি কৰা হৈছিল এপইন্ট কৰা হৈছিল। কিন্তু হেতু লৈ কি হৈছিল 2010 ত এটা লিগেল চ্যালেঞ্জ আৰম্ভ হ'ল য'ত CAPF কেডাৰ অফিচাৰ বিলাকে সেই কথাটো চ্যালেঞ্জ কৰিবলৈ ধৰিলে যে যিমানখিনি এক্সিকিউটিভ অৰ্ডাৰ আহে তেওঁলোকলৈ সেইখিনি IPS অফিচাৰৰ পৰা আহে আৰু যিখিনি টপ লেভেলৰ অফিচাৰ থাকে IPS অফিচাৰ থাকে তাৰ ফলত তেওঁলোকক কি হয় বুলি কৈছিল তেওঁলোকক ফান্ডামেন্টাল যেটো ৰাইটটো আছে ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 ত থকা হেতু ভায়োলেট হয় বুলি কৈছে কাৰণ CAPF ৰ যিমানখিনি এজ এ মানে CAPF যিখিনি সোমোৱা যিমানখিনি তেওঁলোকৰ কেণ্ডিডেট থাকে তেওঁলোকে সেই টপ লেভেলত নাপায়গৈ IPS খিনিয়ে তেওঁলোকৰ সেইখিনি টপ লেভেলৰ অফিচাৰ খিনি তেওঁলোকৰ ইনক্লুড হৈ থাকে বা তেওঁলোকক এপইন্ট কৰা হয় সেইকাৰণে তেওঁলোকৰ ৰাইট টু ইকুৱেলিটি ভায়োলেট হয় বুলি কৈছিলে আৰু এইটোৱে আনৰিজনেবল ক্লাছিফিকেশন আনে বুলি কৈছিলে আৰু সেইটোৱে কি কৰিছিলে সেই লিটিগেশনটোৱে ওভাৰ এ ডিকেড এটো কন্টিনিউ হৈ আছিল। কিন্তু 2025 ৰ মে 23 কি কৰিছিলে সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছিলে সুপ্ৰিম কোৰ্টে এটো কৈছিলে যে আৰু এটো সুপ্ৰিম কোৰ্টৰ এটা লেণ্ডমাৰ্ক জাজমেন্ট আছিল যে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স IPS ৰ যিখিনি এপইন্টমেন্ট কৰে CAPF ৰ টপ ৰেংকত সেইখিনি কি কৰিব কাট কৰিব উইদিন 2 ইয়াৰ্ছৰ ভিতৰত সেই জাজমেন্টটো দিয়া হৈছিল সুপ্ৰিম কোৰ্টৰ দ্বাৰা। কিন্তু এতিয়া যিখন 2026 ত CAPF ৰ বিল আহিছে সেইখনত কি কৰা হৈছিল সেই সুপ্ৰিম কোৰ্টৰ যেটো জাজমেন্ট হেতু কাউন্টাৰ ৰিঅ্যাকশন দিয়া হৈছিল। এতিয়া কি কৰা হৈছে যে এটো IPS অফিচাৰক আকৌ টপ যিমানখিনি অফিচাৰ লেভেলৰ যিমানখিনি পোষ্ট আছিল IPS অফিচাৰ বিলাকক এপইন্ট কৰিব বুলি এই বিলখনৰ জৰিয়তে সেন্ট্ৰেল গভৰ্ণমেন্টে কৈছে। কিহৰ কাৰণে এটো মুভ লোৱা হৈছিল সেন্ট্ৰেল গভৰ্ণমেন্টৰ দ্বাৰা কাৰণ গভৰ্ণমেন্টে কৈছে যে এইখিনি ইসেনশিয়াল হয় কিহৰ কাৰণে এডমিনিষ্ট্ৰেটিভ ক্লেৰিটি আৰু সেন্টাৰ ষ্টেট কোঅৰ্ডিনেশনৰ কাৰণে ইসেনশিয়াল বুলি কৈছে আৰু ই কি কৰিব বুলি কৈছে CAPF কেডাৰ অফিচাৰৰ যিমানখিনি অপোজ কৰি আছিল সেইখিনি যিমানখিনি লিটিগেশন চলি আছিল সেইখিনি কাট কৰিব। কিন্তু এই বিলখন কোনে অপোজ কৰিছে CAPF ৰ যিমানখিনি কেডাৰ অফিচাৰ আছিল সেইখিনি অপোজ কৰিছে তেওঁলোকে কৈছে যে এখন বিলখন ডিসক্ৰিমিনেটৰী আৰু কেৰিয়াৰ ষ্টিপলিং হয় বুলি কৈছে। ইয়াৰ কি পইণ্ট কিটা চাহে বিলখনত কি আছে প্ৰথমতে ফেডাৰেল নেচেছিটি কথা ইয়াত কোৱা হৈছে CAPF
কিহৰ কাৰণে এইখিনি IPS অফিচাৰ ইনক্লুড এপইণ্ট কৰা হ'ব যিখিনি টপ লেভেলৰ অফিচাৰ থাকিব ইয়াত কোৱা হৈছে যে CAPF ষ্টেট গভৰ্ণমেণ্টৰ লগত কোঅৰ্ডিনেট কৰি পেলাই যিমানখিনি মেটাৰ আছে সেইখিনি সলভ কৰে বা সেইখিনি ষ্টেট গভৰ্ণমেণ্টৰ লগত মিলি কাম কৰে গতিকে IPS অফিচাৰ যদি তাত থকা হয় টপ ৰেংকত যদি ৰখা হয় তেওঁলোকৰ এক্সপিৰিয়েন্স যিহেতু থাকে CAPFৰ কামত সহায় হ'ব বুলি সেই আৰ্গুমেন্টটো দিয়া হৈছে এই বিলখনত আৰু ই কি কৈছে চেণ্টাৰ ষ্টেটৰ ৰিলেশ্যনটো মেইনটেইন কৰাত সহায় কৰিব আৰু যিমানখিনি পাৰ্চনেল চিনাৰ্জি অনা সহায় কৰিব বুলি কৈছে সেইকাৰণে এই বিলখন ক্ৰুচিয়েল হয় বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টে কৈছে নেক্সট ইয়াৰ পইণ্টত কি পইণ্টত লিখা আছে অপাৰেশ্যনেল ডিষ্টিংটিভনেছ এই বিলখনে অপাৰেশ্যনেল যিটো ডিষ্টিংটিভনেছ CRPFৰ সেইটো প্ৰিজাৰ্ভ কৰিব বুলি কৈছে কেনেকৈ প্ৰিজাৰ্ভ কৰিব ক্লিয়াৰ লিডাৰশ্বিপ ষ্ট্ৰাকচাৰ এটা এই বিলখনে ক্ৰিয়েট কৰিব বুলি কৈছে আৰু এইখিনি কি হ'ব কিহৰ সৈতে এলাইন হৈ থাকিব যে চেন্ট্ৰেলৰ যিটো ডিপ্লয়ড ফ'ৰ্চ থাকিব সেইখিনিৰ লগত এলাইন হৈ থাকিব বুলি কৈছে নেক্সট ইয়াৰ পইণ্টত লিটিগেশ্যন ৰিডাকশ্যনৰ কথা কোৱা হৈছে যে ইমানখিনি লিটিগেশ্যন চলি থাকে CAPFৰ সেইখিনি এই বিলখনে ৰিডিউচ কৰিব বুলি কৈছে কাৰণ একেটা লৰ আণ্ডাৰতে এটা আণ্ডাৰতে গোটেইখিনি সোমাই থাকিব কাৰণ আমব্ৰেলা লৰ দৰে এই যিখন বিল সেইখনে কাম কৰিব বুলি কৈছে কিন্তু এই বিলখনৰ কাউণ্টাৰ আৰ্গুমেণ্ট কাউণ্টাৰ আৰ্গুমেণ্ট কোনে দিছে এজন ৰিটায়াৰ্ড CRPF অফিচিয়েলে দিছে কেইবাজনো ৰিটায়াৰ্ড CRPF অফিচাৰে কি কৈছে কেৰিয়াৰ ষ্টেগনেশ্যনৰ কথা কৈছে যে 50% IG পোষ্ট বা ADG পোষ্ট 67% আৰু 100% SDG আৰু DG পোষ্ট কিহৰ কাৰণে এতিয়া IPS অফিচাৰৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা হৈছে সেইটোৱে কি কৰিব CAPFৰ যিমানখিনি কেডাৰ অফিচাৰ আছে সেইবিলাকৰ প্ৰমোশনাল যিটো লেডাৰ সেইটো ব্ৰেক কৰিব বুলি কৈছে এতিয়া তাৰমানে CAPFৰ কেৰিয়াৰ হিচাপে লোৱা যিমানখিনি অফিচাৰ থাকিব সেইখিনি টপ লেভেলৰ পোষ্ট পাবগে নোৱাৰিব সেইটো কোনে দিয়া হ'ব সেই পোষ্টখিনি IPS অফিচাৰক দিয়া হ'ব গতিকে সেইখিনি কেৰিয়াৰ ষ্টিফুল হোৱা দেখা যায় নেক্সট ইয়াৰ পইণ্টত ডিছক্ৰিমিনেশ্যন এণ্ড মৰেলৰ কথা কোৱা হৈছে যেটো বিল লাগিছে সেইখন ডিসক্ৰিমিনেটৰি বুলি কৈছে অফিচাৰৰ এগেইনষ্টত কাৰণ CAPF যিমানখিনি অফিচাৰ আছে তেওঁলোকক ডিসক্ৰিমিনেট কৰা হৈছে এইটোৱে কি কৰিব টু টায়াৰ সিস্টেম এটা সৃষ্টি কৰিব বুলি কৈছে কাৰণ কেনেকৈ টু টায়াৰ এটা সিস্টেমৰ সৃষ্টি কৰিব যিমানখিনি কমাণ্ড আৰু কন্ট্ৰলৰ যিমানখিনি সেইখিনি IPS এ কন্ট্ৰল কৰিব কিন্তু যিমানখিনি গ্ৰাউণ্ড লেভেলৰ কাম সেইখিনি কোনে কৰিব CAPF যিমানখিনি অফিচাৰ আছে সেইখিনিয়ে কৰিব গতিকে ইয়াত এটা টু টায়াৰ সিস্টেম দেখা পোৱা গৈছে যত মানে CAPFৰ যিমানখিনি কেডাৰ অফিচাৰ আছে তেওঁলোক ডমিনেট হৈ থাকিব লাগিব কন্ট্ৰল হৈ থাকিব লাগিব কাৰ আণ্ডাৰত IPS ৰ আণ্ডাৰত নেক্সট নিগেশ্যন অফ জুডিচিয়েল উইজডমৰ কথা কোৱা হৈছে এই বিলখনে যিটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যিটো 10 বছৰ ধৰি চলি আছিলে লিটিগেশ্যনটো সেইটো কি কৰিছে সেইটো বাইপাছ কৰিছে বুলি কৈছে গতিকে ক্ৰিটিক্সে এইটো জুডিচিয়াৰীক অপমান কৰা হৈছে বুলি ক্ৰিটিক্সে সেইটো ক্ৰিটিচাইজ কৰিছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে ৰিনিউৱেবল এনাৰ্জি মিনিষ্ট্ৰী ডিমাণ্ড সুইপিং পাৱাৰ্স এতিয়া এই আৰ্টিকলটোত কি কোৱা হৈছে ৰিনিউৱেবল এনাৰ্জি মিনিষ্টাৰে এইটো কৈছে যে তেওঁলোকৰ যিটো এডমিনিষ্ট্ৰেটিভ পাৱাৰ সেইটো ৰিডিফাইন কৰিবলৈ চেন্ট্ৰেল গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছে কেনেকৈ ৰিডিফাইন কৰিবলৈ কৈছে যিখন এখন ইলেক্ট্ৰিচিটি এক্ট 2003 অনা হৈছিলে সেই ৰিনিউৱেবল এনাৰ্জি মেটাৰৰ ক্ষেত্ৰত যাতে এই এখনৰ আণ্ডাৰত ডাইৰেক্টলি কাম কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক যাতে ডাইৰেক্ট পাৱাৰ দিয়া হয় তেওঁলোক যাতে মিনিষ্ট্ৰী অফ এনাৰ্জি আণ্ডাৰত থাকিব লগা নহয় সেই এটা পাৱাৰ ৰিডিফাইন কৰিবলৈ ইয়াত কোৱা হৈছে মিনিষ্ট্ৰী অফ এনাৰ্জিয়ে এইটো ডিমাণ্ড কৰিছে এইটো কি চেলেক্ট কৰিছে যে কাৰেণ্ট যিটো ষ্ট্ৰাকচাৰ আছে মিনিষ্ট্ৰী অফ পাৱাৰে যিটো অথৰিটেটিভ পাৱাৰ এটা হোল্ড কৰি আছে সেইটো কি কৰা হৈছে চেলেঞ্জ কৰা হৈছে ইয়াত কি পইণ্টকেইটা কি আছে যে প্ৰথমটো আছে ইনষ্টিটিউচনেল ৰিড্ৰয়িং এতিয়া যিটো মিনিষ্ট্ৰী অফ ৰিনিউৱেবল এনাৰ্জি আছে সেইটোৱে ইয়াত কি দেখুৱাইছে যিহেতু তেওঁলোকে বেলেগকৈ অথৰিটেটিভ এডমিনিষ্ট্ৰেটিভ পাৱাৰ বিচাৰিছে তেনেহ'লে এইটো কি দেখুৱাইছে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল পাৱাৰ ভেছল এটা দেখুৱাইছে আৰু এটা কি এইম কৰিছে যে যিটো exclusive administrative jurisdiction renewable energy sector হেতু power মানে যেটো
আগতে পাৱাৰ মিনিষ্টাৰ ব্ৰডাৰ ডমেইনৰ মাজত সোমাই আছিলে তেওঁলোকে বেলেগকৈ এতিয়া কি বিচাৰিছে অথৰিটি বিচাৰিছে গতিকে পাৱাৰ আছিল এটা ইণ্টাৰ মিনিষ্ট্ৰীত আমি দেখিবলৈ পাইছো নেক্সট সুইপিং এম্পাৱাৰমেণ্টৰ কথা কৈছে মিনিষ্ট্ৰী অফ যিটো ৰিনিউৱেবল এনাৰ্জিয়ে এইটো কি চেঞ্জ বিচাৰিছে ইয়াত লিখা আছে চাৰিটা চেঞ্জ বিচাৰিছে এম্পাৱাৰমেণ্ট বিচাৰিছে প্ৰথমটো হৈছে ডিজাইনিং ইলেক্ট্ৰিচিটি মাৰ্কেট ফৰ ৰিনিউৱেবলছ ছেকেণ্ডটো হৈছে ফ্ৰেমিং বিডিং গাইডলাইনছ এণ্ড টাৰিফ ডিটাৰমিনেশ্যন প্ৰিন্সিপলছ guiding the CERC. Next was the overseeing RPO planning and enforcement. Our side over was the gaining primacy in transmission planning by directing the National Committee on Transmission and CEA. Yeah, justification kiyo diya hoise ki dikse je ekini power kiyo bisara hoise Ministry of Renewable Energy eto argue korise je ei mankhini telokok jodi authority to diya hoy telokok administrative power to jodi diya hoy tetia ki hobo institutional clarity আহিব আৰু effective administration আহিব আৰু লগতে কি হ'ব আমাৰ national যেটো টাৰ্গেট আছে 500 gigawatt যেটো ফসিল ফুয়েল ক্যাপাসিটি আমি 2013 লৈ এচিভ কৰিম বুলি 30 লৈ এচিভ কৰিম বুলি ভাবিছো সেই গোলটো এচিভ কৰা সহায় কৰিব বুলি কৈছে গতিকে এই সেক্টৰটো গ্ৰোথ হ'ব বুলি কৈছে যে মাৰ্কেট ক্যাৰেক্টাৰিষ্টিক বা স্পেসিফিক টেকনলজি ক্ষেত্ৰটো এনেকে যদি অথৰিটি পাৱাৰ যদি পায় এডমিনিষ্ট্ৰেটিভ যদি পাৱাৰ পায় সেই ক্ষেত্ৰটো গ্ৰোথ আহিব বুলি কৈছে ইয়াত কাউন্টাৰ আৰ্গুমেন্ট এটা দিয়া হৈছে যে কিহৰ কাৰণে যে এই সেপাৰেট পাৱাৰটো মিনিষ্ট্ৰি অফ ৰিনিউৱেবল এনাৰ্জি বিচাৰিছে হেতু কি বুলি কৈছে যে এটো গ্ৰোথৰ কাৰণে বিচৰা নাই বুলি কৈছে তেওঁলোকক এক্সট্ৰাকে পাৱাৰ থাকে যে তেওঁলোকক পাৱাৰ বিচাৰিলে হেতু কৈছে বুলি তেওঁলোকক ক্ৰিটিসাইজ কৰি থকা হৈছে এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to কৈছে government's 20,000 crore scheme to ease MFI's fund grants. এতিয়া আমি প্ৰথমতে জানিব লাগিব MFI কি হয় MFI full form to হৈছে micro finance institution ই এটা কি হয় non banking financial companies হয় যিয়ে কি কৰে small loan provide কৰে যিমানখিনি কাক provide কৰে low income individual small business আৰু self employed যিমানখিনি person থাকে সেইখিনিয়ে যাতে banking access পাব পাৰে তাৰ কাৰণে তেওঁলোকক কি কৰে লোন প্ৰভাইড কৰে ফৰ এক্সাম্পল ইয়াত দিয়া হৈছে এগৰাকী ওমেনে যদি 25000 টকাৰ লোন বিচাৰি যায় তেনেহলে কোনে তাৰ লোন দিব এমএফআই দিব এতিয়া কি হৈছে ইয়াত এমএফআই লিকুইডিটি ক্ৰাঞ্চ হোৱা দেখা পোৱা গৈছে মানে লোন ইমান আগতে যিমান দিয়ে এতিয়া সিমান লোন নিদিয়ে এতিয়া এই কোৰ্ট হাউচটোতে এটো কথা কৈছে যে গভৰ্ণমেণ্টে 20000 crore ক্ৰেডিট গ্যাৰান্টি স্কিমৰ পৰা এমএফআই কি কৰিব এমএফআই লিকুইডিটি প্ৰভাইড কৰিব মানে পইচা দিব বুলি কৈছে 20000 crore এটা ইনসেন্টিভ দিব এটা কি কৰিবলৈ খুজিছে যে ইনসেন্টিভ দিব হেতু কাক টাৰ্গেট কৰিব যাতে লিকুইডিটি যেটো ক্ৰাঞ্চ হৈ আছে এমএফআই হেতু যাতে সেই প্ৰবলেমটো যাতে সলভ হয় সেই কাৰণে হেতু এই ব্যৱস্থাটো কৰা হৈছে এই কি পইণ্টখিনি প্ৰথমতে আমি চাম প্ৰথমতে প্ৰবলেমটো কথা লিখা হৈছে কিহৰ কাৰণে এটো ক্ৰাঞ্চটো দিয়া হৈছে প্ৰথমতে এই আৰ্টিকলটো এটো আইডেন্টিফাই কৰিছে যে এই যেটো এমএফআই সেক্টৰ ক্ষেত্ৰত লিকুইডিটি ক্ৰাঞ্চ হৈছে কেনেকা হৈছে এভিডেন্স আমি কোড পাইছো যে 70% যেটো লোন দিয়াৰ যেটো পৰিমাণ হেতু কমি গৈছে বুলি কৈছে এমএফআই সেক্টৰ 2024 ৰ যেটো ফাইনান্সিয়াল ইয়াৰ আছিল তাত কোৱাৰ্টাৰ 4 ৰ পৰা 2026 ৰ কোৱাৰ্টাৰ যেটো 3 আছে সেইখিনিলৈকে 70% লোন দিয়াটো ড্ৰপ হোৱা দেখা পোৱা গৈছে তাৰ পৰা এটো দেখা গৈছে যে ইন্ডাস্ট্ৰিয়াল পোৰ্টফোলিওটো 7.3% ডিক্লাইন হৈছে আৰু এটো কি কৰিছে 50 লাখ কাস্টমাৰে এতিয়া সেই লোনৰ পৰা বঞ্চিত হৈছে মাইক্ৰো ফাইনান্স লোন যিমানখিনি প্ৰভাইড কৰা হয় সেইখিনি পৰা 50 লাখ কাস্টমাৰ বঞ্চিত হৈছে গতিকে হেতু এই যেটো ইনসেন্টিভ এটোৰ জৰিয়তে যিখিনি পোৱাৰেষ্ট সেগমেন্ট অফ সোসাইটি যিমানখিনি থাকে মানে যিমানখিনি পোৱাৰ পিপল আছে তেওঁলোক যাতে ফাইনান্সিয়াল ইনক্লুজনৰ পৰা বাছি নাযায় বঞ্চিত হৈ নাথাকে সেই কাৰণে এই ইনসেন্টিভটো প্ৰভাইড কৰা হৈছে নেক্সট ইয়াৰ পইণ্টটো দা ইন্টাৰভেনচনৰ কথা কৈছে যেটো আমাৰ ক্ৰেডিট গ্যাৰান্টি স্কিম 2.0 আছে সেইটোৱে যেটো এমএফআই লেন্ডিংটো হেতু ডি-ৰিস্ক কৰিবলৈ চেষ্টা কৰা হৈছে যেটো পাৰ্টিকুলাৰলি যিমানখিনি স্মল ফাইনান্স মাইক্ৰো ফাইনান্স ইনষ্টিটিউচন আছে সেইবিলাকক গভৰ্ণমেণ্ট বেংক গ্যাৰান্টি দিয়া হ'ব 70 পৰা 80% ক্ৰেডিট এতিয়া কোনে প্ৰভাইড কৰিব সেইখিনি বেক কোনে কৰিব গভৰ্ণমেণ্টে কৰিব এইটোৱে কি হ'ব ক্ৰেডিট ফ্লোটো কি কৰিব ৰিভাইভ কৰিব MFI next ইয়াত কন্ডিশনালিটিৰ কথা কৈছে যে এই যেটো স্কিম হেতু ফ্ৰীবি নহয় বুলি কৈছে কাৰণ কিহৰ কাৰণে ফ্ৰীবি নহয় বুলি কৈছে কাৰণ MFI যেটো লোনৰ
ইণ্টাৰেষ্ট সেইটো 1% কমাই দিছে যাতে MFI সেইটো লোনৰ পৰা যেটো যিমানখিনি লোনৰ পৰা লাভ হয় সেইখিনি লাভৰ কাৰণে সেইটো লোনটো প্ৰভাইড নকৰে নেক্সট টাৰ্গেটেড ইনক্লুজনৰ কথা কৈছে যে 5% পৰা 10% যিমানখিনি স্মল এণ্ড মিডিয়াম MFI আছে সেইখিনি প্ৰভাইড কৰা হ'ব এইটোৱে কি কৰিব এই আঁচনিটোৱে 5% আৰু 10% গেৰাণ্টিটোৱে যে যিমানখিনি লিকুইডিটি ক্ৰাইচিছ হৈ আছে ডিসপ্ৰপৰচনেটলি হৈ আছে কাৰণ সৰু বা মিডিয়াম যিমানখিনি MFI আছে সেইখিনি বেছিকৈ এফেক্ট হৈছে সেইবিলাক যাতে ৰিভাইভ হ'ব আমাৰ যিমানখিনি ৰুৰেল কমিউনিটিজ আছে সেইবিলাকলৈ যাতে ক্ৰেডিট ফ্ল'টো ভালকৈ যাব পাৰে তেওঁলোকক যাতে ফাইনেন্সিয়েলি ইনক্লুড কৰিব পাৰে তাৰ কাৰণে এই প্ৰচেষ্টাটো আগবঢ়োৱা হৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোলৈ আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে সুপাৰ ৰিচ টেক্স মে এড্ৰেছ ইনইকুৱেলিটি ফৰ্মাৰ CA বাসু এতিয়া আমাৰ এজন চিফ ইকনমিক এডভাইজাৰ আছিল ফৰ্মাৰ তেখেতে কি কৈছে যে সুপাৰ ৰিচক যদি বেছিকৈ টেক্স ইম্পোজ কৰা হয় তেনেহলে আমাৰ সমাজৰ পৰা ইনইকুৱেলিটি ইকনমিক ইনইকুৱেলিটি নোহোৱা হ'ব ইয়াত মেইন থিমটো এইটো হৈছে যে সুপাৰ ৰিচৰ যিটো টেক্স তেওঁলোকক টেক্স যদি লগোৱা হয় তেনেহলে আমাৰ ইনইকুৱেলিটিয়ে হানি কৰিব নোৱাৰিব আৰু যিটো কেপিটেলিজমৰ এনিমেল স্পিৰিট আছে সেইটোৰ পৰা আমি আঁতৰি থাকিম ইয়াৰ ফাৰ্ষ্ট পইণ্টটোৱে লিখা হৈছে ৰিলেটিভ ষ্টেটাছ ভাৰ্চেছ এবছলিউট কনজাম্পশ্যন ইয়াত কি হয় সাধাৰণতে দেখিবলৈ পোৱা যায় যে এতিয়া সময়ত কি হৈছে যিমানখিনি আল্ট্ৰা ৱেলডি মানুহ আছে সেইবিলাকৰ যিমানখিনি ৰিচ পিপল আছে তেওঁলোকৰ এটা ডিজায়াৰ থাকে ডিজায়াৰ টু আৰ্ণ মোৰ তেওঁলোকে আৰু ইনকাম কৰিবলৈ বিচাৰে আৰু পাবলৈ বিচাৰে ধন ঘটিবলৈ বিচাৰে সেইটো ফলত যে কি হ'ব সেইকাৰণে কি কৰিবলৈ গৈছে বাসুৱে এইটো ছাজেশ্যন দিছে যে যিমানখিনি টপ লেভেলৰ প্লেয়াৰ আছে তেওঁলোকক যদি ইম্পোজ কৰি দিয়া হয় তেওঁলোকৰ সেই পজিশ্যনটো একে থাকিব কাৰণ পজিশ্যনৰ কাৰণে ইজনতকৈ সিজন ৰিচ হোৱাৰ এটা তেওঁলোকৰ আৰ্ট চলি থাকে সেই পজিশ্যনটো তেওঁলোকৰ চেম থাকিব লগতে তেওঁলোকৰ যিটো কম্পিটিটিভ স্পিৰিট সেইটো নাইকিয়া হৈ নাযায় নেক্সট দ্য ডিজিটেল থ্ৰেট টু ডেমক্ৰেচিৰ কথা কোৱা হৈছে আজিকালি কি হয় যিমানখিনি ৱেলডি মানুহ আছে তেওঁলোকে অকল ফিজিকেল লাক্সাৰিটোৱে নিবিচাৰে যিমানখিনি মিডিয়া প্লেটফৰ্ম আছে সেইখিনিও একুৱায়াৰ কৰিবলৈ বিচাৰে পইচা থকাৰ লগে তাৰ ফলত কি হয় এই স্পেচ অফ যিটো ভইচ হয় সেইটো ৱেলডি খিনিয়ে কেপচাৰ কৰি থকা দেখা যায় মানে ছচিয়েল মিডিয়াত এতিয়া ৱেলডি মানুহৰে ভইচ থাকিব তাৰ ফলত কি হ'ব আমাৰ যিমানখিনি অৰ্ডিনেৰী চিটিজেন আছে সেইটো তেওঁলোকৰ কি ভইচটো চাইলেঞ্চ হৈ যাব আৰু আমাৰ ডেমক্ৰেটিক ইনষ্টিটিউচন যিটো আছে আমাৰ ৰাইট টু ফ্ৰী স্পীচ যিটো আছে সেইটো কি হৈ যাব উইকেণ্ড হৈ যাব দুৰ্বল হৈ যাব নেক্সট ইয়াত ৰেভিনিউ ৰিডিষ্ট্ৰিবিউচনৰ কথা কৈ আছে যদিহে হায়াৰ টেক্স ৰেভিনিউ টপ লেভেলৰ যিমানখিনি ৱেলডি পিপল আছে তেওঁলোকৰ পৰা যদি হেভি ৰেভিনিউ কালেক্ট কৰা হয় তেতিয়া আমি সেইখিনি পোৱাৰ সেকশনক ৰিডিষ্ট্ৰিবিউট কৰিব পাৰিম তাৰ ফলত আমাৰ কি হ'ব ইকনমিত এটা ইনক্লুসিভ মডেল আহিব নেক্সট দা ট্ৰাষ্ট ফেক্টৰৰ কথা কৈছে ইকনমিক যিটো ষ্টেবিলিটি এখন দেশৰ সেইটো ট্ৰাষ্টৰ ওপৰত নিৰ্ভৰ কৰে যদিহে ইনইকুৱেলিটি বেছি বাঢ়ি যায় তেতিয়া মানুহৰ মাজত ৰিজেন্টমেন্ট হয় তাৰ ফলত আমাৰ কি হয় যিটো ইকনমি সেইটো বা সোসাইটি সেইটো সোসাইটি পিস টু ডিজার্ভ হোৱা দেখা যায় বা ইকনমিটো ডিস্টেবিলাইজ হোৱা দেখা যায় এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হাউ ডিস্টৰ্টেড ৱেষ্ট এছিয়ান ফুড প্ৰাইচিং হাৰ্টছ ইণ্ডিয়া এতিয়া ইয়াত এই আৰ্টিকলটোৰ মেইন থিমটো কি যে মাৰ্কেট ইলিকুইডিটি আৰু গ্লোবেল জিঅ'পলিটিকেল কনফ্লিক্টে কেনেকৈ আমাৰ ইণ্ডিয়াৰ ৰিফাইনাৰৰ কাৰণে আনফেয়াৰলি ইণ্ডিয়ান ৰিফাইনাৰক আনফেয়াৰলি পেনালাইজ কৰিছে সেই কথাটো উল্লেখ আছে মানে ইয়াত লিখা হৈছে যে গ্লোবেল মাৰ্কেটত যিটো ইলিকুইডিটি চলি আছে বা জিঅ'পলিটিকেল কনফ্লিক্ট চলি আছে সেইটোৱে ট্ৰেডিশ্যনেল যিটো প্ৰাইচিং মেকানিজম থাকে ৱেষ্ট এছিয়াৰ যিটো যিমানখিনি ক্ৰুড অইলৰ কাৰণে সেইটো কি কৰিছে ভাঙি দিছে বুলি কৈছে সেইটো ব্ৰকেন হৈ গৈছে বুলি কৈছে আৰু তাৰ ফলত আমাৰ ইণ্ডিয়ান যিমানখিনি ৰিফাইনাৰ আছে সেইবিলাকক আনফেয়াৰলি সেইবিলাকে পেনালাইজ কৰিব লগা হৈছে ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট আছে প্ৰাইচ ডিষ্টৰশ্যনৰ কথা লিখা হৈছে গ্লোবেল যিটো ব্ৰেণ্ড প্ৰাইচেছ আছে সেইখিনি ষ্টেবল হৈ আছে কিন্তু ৱেষ্ট এছিয়াৰ যিটো বেঞ্চমাৰ্ক আছে ডুবাই আৰু ওমানৰ যিমানখিনি তেল আছে সেইখিনি এতিয়া প্ৰাইচ বহুত বাঢ়ি গৈছে স্কাই ৰকেট হৈ গৈছে তাৰ ফলত কি হৈছে ভেৰি ফিউ পিপলে এতিয়া কি কৰিব পাৰিব কনফ্লিক্টৰ মাজৰ পৰা সেইখিনি প্ৰাইচৰ পৰা সেই হাই
skyrocketed price to oil buy কৰিব পাৰিছে গতিকে প্ৰাইচৰ ডিস্টৰচন এটা দেখা পোৱা গৈছে নেক্সট ফাইনান্সিয়েল টুলৰ কথা কোৱা হৈছে ইণ্ডিয়াত যিমানখিনি ৰিফাইনাৰী আছে ৰিফাইনাৰ বিলাকে এতিয়া এতিয়ালৈকে এক্সট্ৰা 1 বিলিয়ন পে কৰিলে 3 উইকছত তাৰ মানে কি হৈছে ইণ্ডিয়ান ৰিফাইনাৰ বিলাকে পাৰ বেৰলত অভাৰ যদি 100 টকা হয় তাত 40-50 টকা আৰু বেছি দিব লগা হৈছে 140 বা 150 টকা দিব লগা হৈছে নেক্সট লজিষ্টিক কনস্ট্ৰেন্টৰ কথা কৈছে যেহেতু ষ্ট্ৰেট অফ হৰমুজ ব্লক হৈ আছে গতিকে এতিয়া অল্টাৰনেটিভ ৰুট বিচাৰি আছে আৰু অল্টাৰনেটিভ ৰুট হিচাপে কি ইউজ কৰা হৈছে সাউদি আৰবিয়াৰ যেটো ইয়ানবু টাৰ্মিনেল আছে সেইটো ইউজ কৰা হৈছে আৰু তাত লজিষ্টিকৰ কষ্টটো বেছি হৈছে বুলি কৈছে কাৰণ তাত হেফালেদি ঘূৰি আহিলে আমাৰ যেটো লজিষ্টিকৰ কষ্ট সেইটো বাঢ়ি যায় নেক্সট ৰিফাইনাৰ ডিমাণ্ডৰ কথা কৈছে ইণ্ডিয়ান ৰিফাইনাৰ্ছখিনিয়ে কি ডিমাণ্ড কৰিছে এই কনফ্লিক্টটো শেষ হৈ নোযোৱালৈকে যেটো অইলৰ প্ৰাইচ সেইটো বঢ়াই দিব পাৰি নেকি বা সেইটো যেহেতু তেওঁলোকে এক্সট্ৰা পে কৰিব লগা হৈছে অইল ইম্পৰ্ট কৰোতে গতিকে সেইটো ৰিফাইন হোৱাৰ পাছত সেই অইলৰ প্ৰাইচটো সেইটো কেনেকৈ মেনেজ কৰিব পাৰি বা সেইটো বঢ়াই দিব পাৰি নেকি বুলি তেওঁলোকে সেই ডিমাণ্ড এটা আগবঢ়াইছে এই আৰ্টিকলটো ডিমাণ্ডে আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was US weighs Iran oil relief the possibility for India. It is because US the Iranian যিমানখিনি oil আছে তাৰ ওপৰত price of relief দিছেবলি কৈছে ইয়াত কি কৈছে যেটো আৰ্টিকল আছে তাৰ মেইন আৰ্গুমেন্টটো হৈছে যে US যিমানখিনি ইৰানিয়ান অইলৰ ওপৰত স্যাংচন লগাইছে সেই স্যাংচনটো এতিয়া কি কৰিছে ইজ কৰি দিছে ইহৰ কাৰণে কৈছে যাতে গ্লোবাল যেটো প্ৰাইস অইলৰ সেইটো ষ্টেবিলাইজ হৈ থাকে আৰু এইটোৱে strategic window ta open koise কাৰ কাৰণে ইন্ডিয়াৰ কাৰণে ওপেন কৰিছে বুলি কৈছে ফাৰ্স্ট টু পইণ্ট ইয়াত লিখা আছে সাপ্লাই ক্ৰাঞ্চ মিটিগেশন যেহেতু এতিয়া অইল ওয়েস্ট এছিয়ান ক্ৰাইসিস চলি আছে তাৰ ফলত যিমানখিনি ৰুট আছে ষ্ট্ৰেট অফ হৰমুজ আছে সেইটো ব্লক কৰি দিয়া আছে সেই ৰুটখিনি ডিসৰাপ্ট হৈ গৈছে গতিকে ইউএসএ কি কৰিছিল যিমানখিনি ৰাছিয়ান অইলৰ ওপৰত যেটো স্যাংচন লগাইছিল বা ইৰানিয়ান অইলৰ ওপৰত যিখিনি স্যাংচন লব আছে সেইখিনি ইজ কৰি দিছে যাতে মাৰ্কেটত যেটো অইল প্ৰাইস সেইটো যাতে মেইনটেইন হৈ থাকে সেইটো স্কাইৰকেটেড হৈ নাযায় বাঢ়ি নাযায় সেই কাৰণে ইনটো লোৱা হৈছে নেক্সট ইণ্ডিয়া এজ এ প্ৰাইমাৰী বেনিফিচিয়াৰী আমাৰ ইণ্ডিয়া কি হয় ইৰানৰ থাৰ্ড লাৰ্জেষ্ট ইৰানৰ কাৰণে থাৰ্ড লাৰ্জেষ্ট সাপ্লায়াৰ হয় অইলৰ ক্ষেত্ৰত গতিকে ইণ্ডিয়ান ৰিফাইনাৰী সমূহৰ কি এটা আছে ইৰানিয়ান যেটো হেভি ক্ৰুড অইল আছে সেইখিনি এফিচিয়েন্টলি ৰিফাইন কৰিব পৰাকৈ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে গতিকে ইৰানৰ ইণ্ডিয়াৰ কাৰণে সেইটো এটা উইন্ডো এটা সৰুকে এটা অপৰচুনিটি ফুল খাইছে নেক্সট সুইং ফেক্টৰৰ কথা কৈছে যে ইণ্ডিয়াই আগতে ৰাছিয়ান অইল বাই কৰা কমাই দিছিলে 2025 ৰ যেটো লাষ্টলৈ আমি দেখিছিলো যে অনলি 2% হে ৰাছিয়ান অইল বাই কৰিছিল আমি কিন্তু এতিয়া কি কৰিছে হে ইম্পৰ্ট বাঢ়ি পেলাই 40% পাইছে এইটো কি শ্ব কৰে ইণ্ডিয়া কিফাল গুৰুত্ব দিছে আমাৰ এনাৰ্জি সিকিউৰিটিৰ ওপৰত গুৰুত্ব দিছে কমাৰ্শিয়াল ভায়াবিলিটিৰ ওপৰত গুৰুত্ব দিছে যেটো ওয়েস্টাৰ্ণ প্ৰেছাৰতকৈ এইকেইটা কথাৰ ওপৰত বেছিকৈ ইণ্ডিয়াই গুৰুত্ব দিছে এই আৰ্টিকলটোত ইমানেই আছিলে যে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was no one should indulge in hate speech says Supreme Court. Etia ei article to ki likha hoise je ejon মানুহে এজন ব্যক্তি কি কৰিছিল মহালিংগম বালাচিটাৰ নামটো তেখেতে এখন সুপ্ৰিম কোৰ্টত পেটিশন দিছিলে পেটিশনখনত কি লিখা আছিল যে ব্ৰাহ্মণ কমিউনিটিৰ বিৰুদ্ধে হেট স্পিচ ব্ৰাহ্মণ তেওঁলোকৰ এই কমিউনিটি ব্ৰাহ্মণ কমিউনিটিটো টাৰ্গেট কৰি হেট স্পিচ দিয়া হৈছে বুলি তেখেতে পেটিশনখন দিছে তেখেতে সেইটো ব্ৰাহ্মণফোবিয়া নামটো দিছে কিন্তু সুপ্ৰিম কোৰ্টে এটো কি কৰিলে সেই পেটিশনখন কি কৰিলে তেওঁলোকে একচেপ্ট নকৰিলে এবাৰ এন্টাৰটেইন কৰিবলৈ ৰিফিউজ কৰিছে তথাপিও সুপ্ৰিম কোৰ্টে এটো কথা কৈছে যে কোনো কমিউনিটিৰ বিৰুদ্ধে হেট স্পিচ দিব নালাগে কিন্তু সেই কিন্তু ব্ৰাহ্মণফোবিয়া বা ব্ৰাহ্মণ কমিউনিটি এগেইনষ্ট যিখন এগেইনষ্ট হেট স্পিচ বুলি যিখন পেটিশন দিয়া হৈছিল সেইখনক তেওঁলোকে কি কৰিলে যে খনক একচেপ্ট নকৰিলে মহালিংগম বালাজী এটো এভিডেন্স বাবে এটো প্ৰভাইড কৰিছিল যে যি মহাৰাষ্ট্ৰ ব্ৰাহ্মণ জেনোসাইড হৈছিল 1948 বা কাশ্মীৰ পণ্ডিতৰ 1990 যি জেনোসাইড হৈছিল সেইখিনি কথা তেওঁ এভিডেন্স বাবে দিছে আৰু তেখেতে এটো কৈছে যে ব্ৰাহ্মণ কমিউনিটিৰ বিৰুদ্ধে হেট স্পিচ এতিয়া বাঢ়ি যাবলৈ ধৰিছে কিন্তু আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে পেটিশনখন একচেপ্ট কৰা নাই এই আৰ্টিকলটো বেসিক্যালি এই কথাটো আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Our next article to title to was the Center Clothes RFP for rare earth magnet manufacturing facilities. এতিয়া আমাৰ সেন্ট্রাল গভর্নমেন্টে কি কৰিছে RFP দিছে মানে request for
প্ৰপ'জেল দিছে কাৰ কিহৰ কাৰণে আমাৰ যিমানখিনি ৰেয়াৰ মেটেৰিয়েল আছে সেইবিলাকৰ মেনুফেকচাৰিঙৰ কাৰণে সেইটো কৰা হৈছে ব্যৱস্থা যে এই আৰ্টিকেলটোত কি আছে ইয়াৰ মেইন থিমটোতে এইটো দেখুওৱা হৈছে যে আমাৰ ইণ্ডিয়া যে আত্মনিৰ্ভৰতা বা সেলফ ৰিলায়েন্ট আনিবলৈ চেষ্টা কৰা হৈছে সেইটো দেখুৱাই আছিলে কিহৰ ক্ষেত্ৰত ৰেয়াৰ আৰ্থ এলিমেন্টৰ ক্ষেত্ৰত কি কৰিবলৈ এইটোৱে কি আনিব এতিয়া যিমানখিনি জিঅ' পলিটিকেল ৰিস্ক আছে যিটোৱে আমাৰ ইকনমি ডিষ্টেবিলাইজ কৰিছে বা আমাৰ যিটো গ্ৰীণ এনাৰ্জি বুম সেইটো কেপিটেলাইজ কৰিবলৈ সেইখিনি মেইনটেইন কৰিবলৈ এই ব্যৱস্থাটো কৰা হৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে দ্য ইনচেন্টিভ ষ্ট্ৰাকচাৰ এতিয়া কিমান ইনচেন্টিভ দিয়া হৈছে ৰেয়াৰ আৰ্থ মেটেৰিয়েল মেনুফেকচাৰিং কৰিবলৈ 7,280 crore আউটলে এটা দিয়া হৈছে আৰু ইয়াক দুটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে কেপিটেল সাবসিডি মানে এইটো কি ৰিডিউস কৰা হৈছে ইনিশিয়াল সেটআপ কষ্টটো এটোৱে ৰিডিউস কৰি দিব নেক্সটটো হৈছে সেলস লিংক ইনসেন্টিভ দিয়া হ'ব এটোৱে কি কৰিব লং টার্ম অপাৰেশনাল ভায়াবিলিটিটো সাপোর্ট কৰিব নেক্সট ইয়াত পইণ্টটো লিখা হৈছে সাপ্লাই চেইন লুপ ইয়াত যেটো সাপ্লাই চেইন যেটো লুপ আছে হেতু নাইকিয়া কৰিবলৈ কি কৰা হৈছিল IREL যেটো ইন্ডিয়ান ৰেয়াৰ আৰ্থ লিমিটেডক এটো গ্যাৰান্টি দিয়া হৈছে যে যিমানখিনি উইনাৰ আছে সেইখিনিৰ কাৰণে অক্সাইড সাপ্লাই কৰা হ'ব আৰু হেতুৱে ক্লোজ আমাৰ যেটো ডমেস্টিক ইকোসিস্টেমত লুপ আছে হেতু কি কৰিব ক্লোজ কৰিব নেক্সট চাইনা +1 স্ট্ৰেটেজি আমি এটা জানো যে যেটো ৰেয়াৰ আৰ্থ মেটেৰিয়েলৰ ক্ষেত্ৰত চাইনা এতিয়া আমাৰ গ্লোবাল গুটে মাৰ্কেটত 90% চাইনাই ডমিনেট কৰি আছে চাইনাৰ পৰা পৃথিৱীৰ গুটেখিনি দেশে ইম্পৰ্ট কৰে যেহেতু আমাৰ ইন্ডিয়া এই ব্যৱস্থাটো কৈছে যে ৰেয়াৰ আৰ্থ মেটেৰিয়েলৰ ক্ষেত্ৰত আমি কি কৰিম ইনসেন্টিভ এখিনি দিম গতিকে এটো চাইনা +1 এটা স্ট্ৰেটেজি লোৱা দেখা পোৱা গৈছে চাইনা অল্টাৰনেটিভ মানে এটা ইন্ডিয়া হ'বলৈ বিচাৰিছে নেক্সট ইয়াত টাৰ্গেটেড গ্ৰোথ এটা দেখুওৱা হৈছে যে এই গোলটো কিমান লোৱা হৈছে যে কিমান গ্ৰোথ কৰিবলৈ বিচাৰিছে 6000 টন এনুৱেল কেপাসিটি থকা এটা গ্ৰোথ আনিবলৈ বিচৰা হৈছে আৰু সেইটো আমাৰ কিমানখিনি ডমেস্টিক ডিমান্ড যিমানখিনি আছে পুৰা কৰিব কিহৰ ক্ষেত্ৰত ডিফেন্সৰ ক্ষেত্ৰত মিসাইল গাইডেন্সৰ কাৰণে আৰু ৰিনিউৱেবল এনাৰ্জি ক্ষেত্ৰত যেখিনি ওয়াইন টাৰবাইন জেনেৰেটৰ আছে সেইখিনি কাৰণে এই যিমানখিনি ডিমান্ড আছে আমাৰ ফুলফিল কৰিব এই গোলটো যদি আমি এচিভ কৰিব পাৰো এতিয়া আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ৰেয়াৰ আৰ্থ মেটেৰিয়েল কি কোনখিনি হয় সেইখিনি জানিব লাগিব ৰেয়াৰ আৰ্থ এলিমেন্ট হৈছে 17 কেমিক্যাল এলিমেন্টৰ এটা গ্ৰুপ হয় আৰু ই কি কৰে কিহৰ কাৰণে ৰেয়াৰ আৰ্থ এলিমেন্টখিনি প্ৰয়োজন হয় এখিনি ইসেনশিয়াল হয় হাইটেক ডিভাইসৰ কাৰণে এতিয়া সেইখিনি আৰ্থত কোৱা যায় যিমানখিনি ৰেয়াৰ আৰ্থ এলিমেন্ট আছে কিন্তু সেইখিনি এক্সট্ৰেক্ট কৰিবলৈ কি হয় সেইখিনি প্ৰবলেম হয় তাৰমানে সেইটো পিওৰলি আমি এক্সট্ৰেক্ট কৰিব নোৱাৰো যেতিয়া যেনেকৈ আমি ইকনমিত আমি ইউজ কৰিম বা মেনুফেকচাৰিঙৰ কাৰণে ইউজ কৰিম সেইখিনি সেই তেনেকৈ পিওৰ এক্সট্ৰেকশন কৰিব পৰা নাযায় সেইটো হৈছে ৰেয়াৰ আৰ্থ এলিমেন্টৰ প্ৰবলেম সেই কাৰণে আমাৰ গভৰ্ণমেণ্টে কি কৰিছে সেইখিনি মেনুফেকচাৰিং কৰিবলৈ বেছিকৈ ইনসেন্টিভ আগবঢ়াইছে যাতে আমি হাইটেক যিমানখিনি ইণ্ডাষ্ট্ৰি আছে সেইখিনি কি কৰিব পাৰো সেইখিনি ডেভেলপ কৰিব পাৰো আজিৰ নিউজ এনালাইসিস ইমানে আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ এনালাইসিস বা আন ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ